তিনিচুকীয়া সদৰ বিভিন্ন স্থানত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা পালন দেশৰ লগতে তিনিচুকীয়া জিলাতো পালন কৰা হয় বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা সদৰৰ বিভিন্ন স্কুলত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে পালন কৰে সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আশীৰ্বাদত সকলোৰে জীৱন মংগলময় হৈ পৰাৰ কামনাৰে সকলোৱে ধূপ নৈবেদ্যৰে সেৱা আগবঢ়োৱা পৰিলক্ষিত হয় আমি মণিদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ মানে এবাৰ বিদ্যা অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা ভাগ আয়োজন কৰিছোঁ এই পূজা ভাগ আচলতে সমগ্ৰ আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকেই পালন কৰিছে আমিও সেই বিদ্যাৰ লগত জড়িত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু এই পূজা ভাগৰ বিশেষ মহত্ব আছে এইখিনি মই বৰ বিস্তৃত নকওঁ তথাপিও আমি এই পূজা ভাগৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী খুব উৎসাহেৰে কাম বন কৰিছে আৰু খুব সুন্দৰভাৱে আজি এই অনুষ্ঠানটি হৈ আছে চলি আছে গতিকে ই আমাৰ এটা সৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু সমগ্ৰ দেশৰ লগতে আমিও আজি এই মণিদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ বিদ্যা অধিষ্ঠাত্ৰী দেৱীক আমি যিমান পাৰোঁ যথোপচান্তি চেষ্টা কৰিছোঁ সুন্দৰ হওক এই অনুষ্ঠানটি আৰু আপোনালোকৰ চেনেলেও আমাৰ এই সাক্ষাৎকাৰ ল'বলৈ আহি আমিও অতিশয় আনন্দিত হৈছোঁ গতিকে আপোনালোকৰ চেনেলকো মই এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট ডেইলি 24